শৰ্মা মোৰ দেউতাৰ নাম হ'ল গৌতম শৰ্মা আৰু মোৰ মাতৃৰ নাম শিৰোমণি ভট্টাচাৰ্য মই এইবাৰৰ নীট পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ আৰু এইটো মোৰ বাবে বিৰাট গৌৰৱৰ কথা আৰু লগতে মোৰ গাঁৱৰ বাবেও এইটো এটা গৌৰৱৰ কথা বুলি মই ভাবোঁ মই ভাড়াপুৰৰ আকাশ ইনষ্টিটিউটত কোচিং কৰিছিলোঁ 2 বছৰৰ কাৰণে 11 আৰু 12ত তাৰ জৰিয়তে মই এতিয়া আজি নীট পৰীক্ষা উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ নীটত মই 720ৰ ভিতৰত 552 নম্বৰ পাইছোঁ আৰু যাৰ দ্বাৰা মোৰ অল ইণ্ডিয়া ৰেংক আহিছে 11,540 পেৰেণ্টছৰ পৰা ভালে ছাপোৰ্ট আহিছিল দেউতাই লগত আছিল ভাড়াঘৰত আৰু মায়েও ভালদৰে ৰন্ধা বঢ়াত ভালদৰে সহায় কৰিছিল বাকী পেৰেণ্টছৰ পৰা ভালে ছাপোৰ্ট আছিল টিচাৰ্ছখিনিও বহুতে ছাপৰ্টিভ আছিল ভাড়াপুৰ আকাশৰ লগতে ইহঁতে আমাক মানে য'ত প্ৰব্লেম হ'ব পাৰে তাত ভালদৰে গাইড কৰিছে আৰু সিহঁতৰ মানে কোচিঙৰ টিচাৰবিলাক যথেষ্টখিনি ভালে হয় হৈছে বাৰু এইটো গতিকে এইটো এক্সামটো হ'ল আৰু বাকী 5 বছৰত MBBS কৰি পেলাই তাৰপিছত আৰু MD কৰি তাৰপিছত এজন ভাল চিকিৎসক হিচাপে নিজকে পৰিচিত কৰিব পাৰিম বুলি আশা কৰিছোঁ মই শ্ৰী গৌতম শৰ্মা মই ভাৰ্গৱ শৰ্মাৰ পিতৃ আমাৰ ভাৰ্গৱে এই নীট পৰীক্ষাত আমি আশা কৰা অনুৰূপে তেওঁ সাফল্যমণ্ডিত হৈছে আৰু তেওঁৰ পৰীক্ষাৰ এই ফলাফলত বা তেওঁৰ এই সাফল্যত আমি গোটেই পৰিয়ালবৰ্গ আৰু আমাৰ চুবুৰীকে ধৰি আমাৰ গোটেই বামুণ্ডী ৰাইজ আমি সন্তুষ্ট আমাৰ গোটেই বামুণ্ডী ৰাইজেই তেওঁৰ এই সাফল্যত উৎসাহজনক পৰিৱেশ এটাৰ সৃষ্টি কৰিছে লগতে ইয়াৰ আমাৰ বামুণ্ডী অঞ্চলত যিবিলাক শিক্ষানুষ্ঠান আছে এই আটাইবিলাক শিক্ষানুষ্ঠানেই তেওঁৰ এই সাফল্যত আনন্দিত হৈছে আৰু তেওঁক আশীৰ্বাদ দিছে তেওঁ যাতে এগৰাকী ভৱিষ্যতলৈ ভাল চিকিৎসক হয় হয় মই নিশ্চয় সুখী হৈছোঁ মোৰ বিগত 2-3 বছৰৰ সকলোবিলাক দুখ কষ্ট মই এতিয়া পাহৰি পেলাইছোঁ ভাল লাগিছে যথেষ্ট উৎফুল্লিত হৈ পৰিছোঁ আৰু বিচৰা মতে পাইছে আৰু পঢ়া শুনাত ভালদৰে ছাপোৰ্ট কৰিছো আৰু যিমানখিনি পাৰো সিমান মাতৃ হিচাপে ঠিকমতেই পালন কৰিছো গোটেইখিনি আৰু নিজেও কষ্ট কৰিছে ভালদৰে পঢ়া শুনা কৰিছে সৰুৰে পৰা পঢ়ি ভাল পায় পঢ়া শুনা ভালদৰে কৰিছে নিজৰ চেষ্টাতে আৰু নাই ক'ব নালাগে নিজে পঢ়া শুনা নিজে কৰে এইবিলাক ক'ব লগা হোৱা নাই আৰু আমাৰ কামৰূপ জিলাৰ বামুণ্ডী আমাৰ বামুণ্ডী নিবাসী গৌতম শৰ্মা আৰু ৰুমি ভট্টাচাৰ্যৰ সুযোগ্য সন্তান ভাৰ্গৱ শৰ্মাই সদ্য ঘোষিত নীট পৰীক্ষাত উত্তীৰ্ণ হৈ আমাৰ বামুণ্ডীলৈ গৌৰৱ কঢ়িয়াই আনিছে আমি যথেষ্ট সুখী আমি সৰুৰে পৰা ভাৰ্গৱ মেধাৱী ছাত্ৰ আছিলে আৰু আমি যেতিয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ৰিজাল্ট কৰিছিলোঁ আমি তেতিয়াই গম পাইছিলোঁ যে তেখেত এদিন এজন ভাল বিষয়া বা ভাল চিকিৎসক হ'ব আৰু সদ্য ঘোষিত নীট পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত আমাৰ সেই আশাটোও পূৰণ হ'ল যে ভাৰ্গৱে ভাল ৰিজাল্ট কৰি গাঁওখনলৈ সুনাম কঢ়িয়াই আনিছে আমি ভাৰ্গৱলৈ অশেষ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ শুভেচ্ছা আছে তেওঁ এজন ভাল চিকিৎসক হওক আৰু চিকিৎসাৰ জৰিয়তে গাঁওখন নহয় গোটেই অসমখনতে এটা নাম তেখেতে পাওক আমি তাৰে আশা কৰিছোঁ Stay informed, stay ahead. News NE 365